নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু ক্লাছফিক্স একাডেমি ইউটিউব চেনেলৰ বহুত এস্পিৰেন্টস এবিলি এপিএসসি সিসি 2024 ত এপিআৰ হৈছিল সো তেওঁলোকে পৰীক্ষাৰ শেষত আমাক কমেন্ট কৰিছে হোৱাটসএপ কৰিছে ইভেন তেওঁলোকে কল কৰিও খুদিছে স্যাৰ আমাৰ এপিএসসি প্ৰিলিমছত ইমান নম্বৰ আহি আছে আমাৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব নে নাই আমি মেন্সৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিম নেকি এই কোৱেশ্চনবোৰ আমাক খুদিছে সো এই কোৱেশ্চনবোৰৰ উত্তৰ আমি আজিৰ ভিডিঅ'ত দিম লগতে আমাৰ ক্লাছফিক্স একাডেমি ফলৰ পৰা আমি এপিএসসি সিসি 2025 ৰ বাবে এটা ফ্ৰী বেচ লঞ্চ কৰিছো সেই বেচত আপোনালোকে কিদৰে জয়েন হ'ব পাৰিব তাৰ সবিশেষ আমি আলোচনা কৰিম সো ভিডিঅটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লগতে আমাৰ ক্লাছেছবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ সো এটো ভিডিঅত আমি কাট অফ এনালাইসিস কৰিম লগতে ডিসকাস কৰিম কি ফেক্টৰছৰ ওপৰত আপোনালোকৰ কাট অফ নিৰ্ভৰ কৰে যেনেকৈ আমি যদি এপিএসসিৰ কথা চিন্তা কৰো তেন্তে এপিএসসিৰ এইবিলি পৰীক্ষা যেটো আমাৰ অনুষ্ঠিত হৈ গল সেই পৰীক্ষাৰ কাট অফ আপোনালোকৰ কি ফেক্টৰছৰ ওপৰত ডিপেন্ড কৰিব সো ফাৰ্স্ট যেটো ফেক্টৰ হ'ব হেতু নম্বৰ অফ পোষ্ট অৰ্থাৎ কিমানটা পোষ্ট আছিলে দ্বিতীয় যেটো ফেক্টৰ সেই ফেক্টৰটো হৈছে আপোনালোকৰ কিমান এপ্লিকেন্টে পৰীক্ষাত এপিয়াৰ হৈছিল আৰু তৃতীয় যেটো ফেক্টৰ হেতু কোৱেশ্চনৰ প্যাটাৰ্ন কেনেকুৱা আছিল সো এতিয়া যদি আমি চাও নাম্বাৰ অফ পোষ্ট বহুত বেছি কম আছিল ইয়াৰ আগৰ এপিএসসি সিসি তুলনাত আৰু নাম্বাৰ অফ এপ্লিকেন্টও বহুত কম এপ্লাই কৰিছে আৰু এপিআৰ পৰীক্ষাত কম এক্সপেৰিয়েন্স হৈছে কিন্তু নাম্বাৰ অফ যদি আপোনালোকে এপ্লিকেন্ট আৰু এপ্লায়াৰ কথা চাই তেন্তে এটা গ্যাপ পাব আপোনালোকে যিকিনো হেতু পিছৰ কথা হেতু পিছত আমি আলোচনা কৰিম আৰু তাৰ পিছত যদি আপোনালোকে চাই কোৱেশ্চনৰ যেটো প্যাটাৰ্ন বা কোৱেশ্চনৰ যেটো টাইপ হেতু টাফ আছিল বুলি আমি ক'ব পাৰি সো এই তিনিটা ফেক্টৰছৰ ওপৰত ডিপেন্ড কৰি আমি কাট অফটো এনালাইজ কৰিম এতিয়া নাম্বাৰ অফ পোষ্ট যেতিয়া ৰিডিউস হ'ব বা কমিব তেতিয়া ডেফিনেটলি কাট অফ বাঢ়িব নাম্বাৰ অফ এপ্লিকেন্ট যেতিয়া কমিব তেন্তে কাট অফ তেতিয়া কমি যায় আৰু কোৱেশ্চন যেতিয়া টাফ হ'ব তেতিয়া কাট অফ আমাৰ বাঢ়িব সো এই ক্ষেত্ৰত এই তিনিটা ফেক্টৰছৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এইবিলি আসাম পাব্লিক সাৰ্ভিস কমিশন কম্বাইন্ড কম্পিটিটিভ এক্সামৰ কাট অফ কিমান যাব তাৰ আমি এনালাইসিস আপোনালোকক দিম সো আমাৰ ষ্টুডেন্টস সকলৰ পৰা আমি যি ডাটা কালেক্ট কৰিছো সেই ডাটাক যদি আমি ষ্টেটিষ্টিক বা পৰিসংখ্যা বিজ্ঞানৰ ভাষাত ক'ব যাও বা উপস্থাপন কৰিব যাও তেনে ক্ষেত্ৰত আমি এনেকুৱা এটা শেপ পাম যেটো বেল শেপ বুলি কয় আৰু ম্যাক্সিমাম ষ্টুডেন্টসে আমাক এই পিক লেভেলত যেটো ডাটা দিছে তেওঁলোকে আমাক কৈছে 65 ৰ পৰা 70 নম্বৰ তেওঁলোকে পাব আৰু তেওঁলোকৰ এতিয়া প্ৰিলিমছ কোৱালিফাই হ'ব না নাই সো এতিয়া 65 ৰ পৰা 70 যদিও ম্যাক্সিমাম ষ্টুডেন্টসে আমাক কৈছে কিন্তু হেতু কাট অফ হ'ব নেকি নহয় তাৰ কাৰণ কি কাৰণ হৈছে যে নাম্বাৰ অফ পোষ্ট যেতিয়া আমাৰ কম থাকিব তেতিয়া ডেফিনেটলি কাট অফ আমাৰ এইফালে আৰু বাঢ়ি যাব অৰ্থাৎ ইয়াতে মাৰ্কস যেটো আমি ক্যালকুলেট কৰিছো মাৰ্কসৰ ফালে হোফালে বাঢ়ি যাব তেন্তে এইফালে আমাৰ কাট অফ হ'ব লাগে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ যেতিয়া নাম্বাৰ অফ এপ্লিকেন্ট আমাৰ কম থাকিব তেতিয়া আকৌ এটো শিফট হৈ যাব লেফট সাইডে আৰু যেতিয়া কোৱেশ্চন পেপাৰটো আমাৰ টাফ হ'ব তেতিয়া আমাৰ আকৌ ৰাইট সাইডে শিফট হ'ব তো আমি এভাৰেজ এটা ল'ব পাৰো সো এখিনি মানত আমাৰ কাট অফটো সেট হ'ব এতিয়া এখিনি নম্বৰ আপোনালোকৰ কিমান হ'ব এটো আমি গ্ৰাফিক্যালি যদি চাও তো নাম্বাৰ বা সংখ্যাত কিমান আহিব সংখ্যাত যদি আমি চাব যাও তেন্তে আপোনালোকৰ 82 ৰ পৰা 89 ৰ ভিতৰত আপোনালোকৰ জেনাৰেলৰ মাৰ্কস আহিব লাগে ওকে আৰু এতিয়া আপোনালোকে ইয়াতে প্লাস মাইনাস 2 কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ 2 কম বা বেছি হ'ব পাৰে ওকে এটো আমাৰ জেনাৰেলৰ কাট অফ আছিল এতিয়া আমি ক্যাটাগৰী হিচাপে আপোনালোকৰ কাট অফ ডিসকাস কৰিম জেনাৰেল ক্যান্ডিডেট মেইলৰ কাট অফ আপোনালোকৰ কিমান যাব তাৰ বিষয়ে আমি আলোচনা কৰিম সো এটো আমি অলৰেডি কৈছো আপোনালোকক 82 ৰ পৰা 89 ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব আৰু ফিমেল ক্যান্ডিডেটৰ কাট অফ আপোনালোকে 5 ৰ পৰা 7 নম্বৰ কমাই ক'ব পাৰে ওকে -5 আপোনালোকে ধৰিব পাৰে 5 to 7 ওকে এটো আপোনালোকৰ ফিমেলৰ কাট অফ যাব জেনাৰেল ঠিক একেদৰে আপোনালোকৰ ওবিসি আৰু এমওবিসিৰ বাবে কাট অফ কিমান যাব ওবিসি আৰু এমওবিসিৰ কাট অফ আপোনালোকে -7 ধৰিব পাৰে মেলৰ ক্ষেত্ৰত অৰ্থাৎ মেলৰ জেনাৰেলতকৈ 7 নম্বৰ কম যাব পাৰে আৰু ফিমেলৰ আপোনালোকৰ 10 ৰ পৰা 12 ওকে অৰ্থাৎ 10 ৰ পৰা 12 আপোনালোকৰ কম যাব পাৰে কাট অফ আৰু আপোনালোকে যদি এসসি চাই তেন্তে আপোনালোকৰ কাট অফ 10 ৰ পৰা 12 মান কমি যাব যেটো মেলৰ হয় আৰু ফিমেলৰ ক্ষেত্ৰত আপোনালোকৰ সেম 10 ৰ পৰা 12 আপোনালোকৰ ৰিডিউস হ'ব পাৰে আৰু যদি আপোনালোকে এসটি চাই এসটি হিল আৰু এসটি প্লেন দুটা মই মিলাই একেলগে কৈছো অলপ ডিফাৰেন্স হ'ব পাৰে 1-2 নম্বৰৰ ডিফাৰেন্স আপোনালোকৰ থাকিব পাৰে যেটো আপোনালোকৰ জেনাৰেল মাৰ্কত কৈ আপোনালোকৰ
15 নম্বৰ মান কম যাব ST মেলৰ বাবে আৰু 16 মান কম যাব লাগে আপোনালোকৰ ফিমেলৰ বাবে এতিয়া ইয়াতে প্লাস মাইনাস 2 অলৱেজ এটা আপোনালোকৰ থাকিব 2 নম্বৰ বাঢ়িব পাৰে 2 নম্বৰ কমিব পাৰে সো এই কমপ্লিট এনালাইসিস আছিল সো আমি যি তথ্য পাইছো এই তথ্যৰ ওপৰত বেস কৰি আমি এইটো কাট অফ এনালাইসিস কৰিব পাৰিছো এতিয়া ইয়াত কৈ যদি আপোনালোকৰ নম্বৰ 10 বা 7 8 এনেকে কম আহি আছে তথাপি আপোনালোকে প্ৰিপাৰেচন চলাব আপোনালোকে 10ত কৈও যদি কম আহি আছে অৰ্থাৎ 15 কম আহি আছে তেতিয়াও আপোনালোকে মেন্সৰ প্ৰিপাৰেচন চলাব কাৰণ আপোনালোকে ক'ব নোৱাৰে কাট অফ কিমান যাব ইয়া আমি জাস্ট এটা এস্টিমেশন হে আপোনালোকক দিছো এক্সাক্ট ফিগাৰ কোনেও নাজানে আৰু APSC হৈছে এটা ম্যাৰাথন সো আপুনি বাৰবাৰ পৰীক্ষা দিব লাগিব তেন্তে আপুনি যদি পৰীক্ষা এবেলি খুব বেছি ভাল হোৱা নাই বা কাট অফ আপোনালোকৰ ক্লিয়াৰ নহব বুলি ভাবিছে তেতিয়া ডেফিনেটলি নেক্সট ইয়াৰ দিব তো আপোনালোকৰ মেন্সৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিবলৈ কি অসুবিধা সো হেতু আপোনালোকে মাইন্ডত ৰাখি মেন্সৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব যদি আপোনালোকে প্ৰিলিমছ দিছে যে আপোনালোকৰ ক্লিয়াৰ হ'ব কাৰণ কাট অফ কোনেও ক'ব নোৱাৰে কিমান যাব সব এস্টিমেশনে দি আছে আমি এস্টিমেশনে দিছো সো আপোনালোকে মেন্সৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব আৰু আপকামিং যেটো APSC সেই APSC ৰ বাবে আপোনালোকে প্ৰিপাৰেচন চলাব APSC CC ৰ বাবে আমাৰ যেটো APSC CC ৰ বেচ আমি লঞ্চ কৰিব গৈ আছো যেটো ফ্ৰী বেচ হ'ব সেই বেচত জয়েন কৰিবলৈ আমাৰ ডেসক্ৰিপচনত এটা নম্বৰ আছে WhatsApp নম্বৰ সেই WhatsApp নম্বৰত আপোনালোকে WhatsApp কৰিব WhatsApp নম্বৰটো মই ইয়াতে লিখিও দিছো 7000936363 এই নম্বৰত আপোনালোকে WhatsApp কৰিব আমি এটা ফৰ্ম আপোনাক দিম সেই ফৰ্মটো ফিল আপ কৰি আপুনি সাবমিট কৰিলে আমি গ্ৰুপত এড কৰি দিম সো সেই প্ৰসেস যদি আপোনালোকে ফলো নকৰে আপোনালোকে এড হ'ব নোৱাৰিব আমি এটা ফৰ্ম দিম ফৰ্মটো প্ৰিন্ট আউট উলিয়াই আপোনালোকে কমপ্লিট ডিটেইলছ ফিল আপ কৰি আমাক ফটো দিব লাগিব তাৰ পিছত আমি এড কৰি দিম সো আপোনালোকে যদি ইচ্ছা কৰে যে আমাৰ ফ্ৰী বেচত জয়েন হ'ব APSC ৰ প্ৰিপাৰেচন চলাব তেন্তে ডেফিনেটলি আমাক WhatsApp কৰিব আদাৰৱাইজ আমাৰ ফ্ৰী ক্লাছবোৰ আপোনালোকে চাব পাৰে সো আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমি আপোনালোকৰ নিজৰ মতামত জনাবলৈ নাপাহৰিব ডেফিনেটলি আপোনালোকে নিজৰ মতামত জনাব কমেন্ট সেকশনত থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমি